ভোগালীক আদৰিবলৈ সাজু টিহুবাসী সাজু হৈ উঠিছে ৰংঘৰৰ আৰ্হিত ভেলাঘৰ বৃহত্তৰ টিহু অঞ্চলৰ প্ৰথমভাৱে টিহুত মাঘী উৎসৱ উদযাপন কৰাৰ কাৰণে সাজু হৈছোঁ। আকৌ আহি পালেহি অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহু। ভোগালীক আদৰিবলৈ চৌদিশে উঠি পৰি লাগিছে ডেকাসকলে। এয়া টিহুৰ দৃশ্য। টিহুৰ ৰাগখলাত চমকপ্ৰদ ভেলাঘৰেৰে সাজু হৈ উঠিছে ভোগালীক আদৰিবলৈ। ৰংঘৰৰ আৰ্হিত প্ৰস্তুত কৰা এই ভেলাঘৰটোত 50ৰো অধিক বাহ খৰচ কৰি ভেলাঘৰটো সাজি উলিয়াইছে। গাঁওখনৰ ডেকা বুঢ়া সকলোৱে মিলি 10 দিনত সাজি উলিয়াইছে এই ভেলাঘৰটো। নৰা কাহিবন আদিৰে সাজি উলিয়াইছে ভেলাঘৰটো। এয়া নিশাৰ দৃশ্য। শিশুৰ পৰা বৃদ্ধলৈকে নাচিছে বিহু। বিশিষ্ট শিল্পী হৰে কৃষ্ণ তালুকদাৰে বজাইছে বাঁহী। জানুৱাৰীত ৰংঘৰ সদৃশ ভেলাঘৰৰ সন্মুখতে হ'ব এক সাংস্কৃতিক অনুষ্ঠান। লগতে থাকিব প্ৰীতিভোজৰ ব্যৱস্থা। এইদৰে ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে টিহুবাসীয়ে। টিহুৰ পৰা কৰবী গোস্বামী, ফাৰ্ষ্ট নিউজ ৰিপৰ্ট।